জোনাইৰ তৰাজান পথাৰৰ গড়গড় নৈৰ পাৰত কৃষি কৰ্মৰে আদৰ্শ কৃষক হোৱাৰ সপোন ৰচিছে জোনাইৰ ১ নং মুৰকংচেলে গাঁৱৰ উদ্যমী যুৱক তিলেশ্বৰ পাইটে। গড়গড় নৈৰ পাৰত ৪ বিঘা ভূমিত ৫০০ জোপা উন্নত জাতৰ বগৰী খেতিৰে বছৰত লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে এইজন উদ্যমী যুৱক তিলেশ্বৰ পাইটে। চৰকাৰী চাকৰিৰ পিছত দৌৰি নুফুৰি বহিৰাজ্যলৈ গৈ সময় নষ্ট নকৰি জোনাইৰ ১ নং মুৰকংচেলে গাঁৱৰ তিলেশ্বৰ পাইট নামৰ যুৱকজনে নিজকে স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে বিগত ৩ বছৰৰ পৰা আৰম্ভ কৰিছে উন্নত জাতৰ বগৰীৰ খেতি। কেমিজেলেম পঞ্চায়তৰ ভিতৰত প্ৰথমবাৰৰ বাবে এই বগৰী খেতি আৰম্ভ কৰি ৩ বছৰে ভাল ফল পোৱাত তিলেশ্বৰ পাইটৰ ওঠত বিৰিঙিছে সফলতাৰ হাঁহি। উল্লেখ্য যে বগৰীৰ খেতিৰে তিলেশ্বৰ পাইটে নিজে স্বাৱলম্বী হোৱাৰ উপৰিও উক্ত বগৰী খেতিত বহুজনক দিবলৈ সক্ষম হৈছে কৰ্মসংস্থাপন। অকল বগৰী খেতিয়েই নহয়, তিলেশ্বৰ পাইটে সময় সাপেক্ষে আলু, কবি, জলকীয়া আদি বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি কৰিও বছৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ধন। নিজা ৪ বিঘা ভূমিত এইদৰে উন্নত জাতৰ বগৰী খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ১ নং মুৰকংচেলে গাঁৱৰ তিলেশ্বৰ পাইটে। অৱশ্যে ভৱিষ্যতে তিলেশ্বৰ পাইটে এই উন্নত ধৰণৰ বগৰী খেতিৰ পৰিসৰ বৃদ্ধি কৰাৰো পৰিকল্পনা কৰিছে বুলি জানিবলৈ দিছে। প্ৰথমতে মোৰ নাম শ্ৰী তিলেশ্বৰ পাইট, গাঁৱৰ ১ নং মুৰকংচেলেক জনাই। যোৱা বছৰ উন্নত ধৰণৰ বগৰী কৰি বিলাতী বগৰী কৰি মই যোৱা বছৰ বৰ বেছি নহ'লেও ১ লাখ ১.৫ লাখ মান লাভ হৈছিলে। এই বছৰ তাতকৈ বেছিকৈ এবাৰ লগোৱা হৈছে। ধৰ গোটেইটো মিলাই ৫০০ জোপামান হ'ব। যোৱা বছৰতকৈ বেছি বগৰীও প্ৰডাক্টটো বেছি হৈছে আৰু লগতে মোৰ কৰ্মচাৰীও আছে ইয়াত ৰখীয়াল, সেইকেইটাও কামত এবাৰ বেছিকৈ লাগিবলগীয়াত হৈছে। ২ নং তৰাজান ৰুকচিন পথাৰ বুলি কয় আৰু ইয়াত আপেল বগৰী আৰু এনেই বিলাতী বগৰী, মই কিছুমান নামটো ক'ব পৰা নাই। ইয়াত ৩-৪টা কিচিমৰ বগৰী আছে। ইয়াত আমি জোনাই আৰু পাছিঘাটত বেছিকৈ চেলিংটো তাতে বেছিকৈ হয়। আমি যিটো নেকি ইয়াত বগৰী খেতিটোত কৰাৰ লগে লগে মোৰ জীৱিকাধৰ আৰু মোৰ ৰখীয়াল ইয়াত কৰ্মচাৰীৰ জীৱিকা আমি ইয়াৰ পৰাই নিৰ্ভৰ কৰি চলি আছোঁ। সকলোকে মই যিসকল নিবনুৱা আছে ইহঁতক জনাব বিচাৰিছোঁ যে অকল গভৰ্ণমেণ্ট চাকৰি বা কোম্পানী চাকৰি সেইটোৱে আমাৰ জীৱনৰ উদ্দেশ্য নহয়। নিজৰ যদি ভাৰী মাটি আছে বা পথাৰত এডোখৰ মাটি আছে, সেইখিনি আমি যদি উৎপাদন কৰিবৰ কাৰণে গ্ৰীণ ভেজিটেবল বা বগৰী খেতি এইকেইটাক যদি কৰোঁ তেনেহ'লে আমি চেন্নাই বেংগল যাবৰ আমাৰ একো দৰকাৰ নাই। ইয়াতেই গোটেইখিনি আমি উৎপাদন কৰি ইয়াৰ পৰা আমি জীৱিকা পালন কৰিব পাৰোঁ। জোনাইৰ পৰা মাধুৰ্য প্ৰতিম গগৈৰ ৰিপৰ্ট, এনি ভাৰত 24।